हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल। आपलोके मुख भालके देखिब पाइছে ना, अलप लाइटर पोहर कम आछे, आंधार हो आछे। सो जेई নহক भिडिओটো स्टार्ट कर दिलो और आपनालोकर लगत कानेक्ट हलो और आपनालोक सकलोए भाले कुशले आछे बुली आशा करिसु और मयो आपनालोकर आशीर्वादत भाले कुशले आछो। और बर्तमान मैं एतिया आपनालोकर ओसरत केटामान बस्तु লৈ आहिছো। कि बस्तु जानेने? এই বেগকেইটা দেখিছেনে? এই বেগকেইটাত কি আছে অলপ চলপ আইডিয়া আহিছে নিশ্চয়। বেগকেইটাত আছে ৰূপৰ আঙুঠি, চেইন আৰু পায়েল। যেহেতু ধনতেৰাছৰ বজাৰ কৰিলোঁ আৰু কিবা কিবি পূজা সামগ্ৰীৰ বস্তু আনিছোঁ। মই বেছি দেৰি নকৰোঁ আৰু আপোনালোকক মই দেখাই দিওঁ। ইপিনে মই ভাতো বনাই আছোঁ। আহি ড্ৰেছ চেঞ্জ কৰিছোঁ বাৰু, চাহু একাপ খাই লৈছোঁ আহি বজাৰৰ পৰা। চ' বস্তুখিনি মই দেখাই লওঁ আপোনালোকক। ফাৰ্ষ্ট মই স্টাৰ্ট কৰিছোঁ আঙুঠি আৰু চেনেৰে। এই দুটা আঙুঠি দেখিছেনে? পিকচাৰটো কিবা ধৰিব পাৰিছেনে? এইকেইটা আঙুঠি কাছৰ আঙুঠি হয়। এটা মাৰ আৰু এটা ভণ্টিৰ মই দিছোঁ ধনতেৰাছ বুলি। আৰু এইডাল চেইন ৰূপৰ। এনেকুৱা চবেই গমেই পায় আৰু ৰূপৰ চেইনটো চিম্পুল আৰু ইমান বেছি ষ্টাইলিছ নহয় আৰু ধনতেৰাছ বুলি কিনিছোঁ। আৰু যিহেতু এতিয়া সময়ো অলপ বেয়া, পইচা পাতিও হাতত নাই, সেইকাৰণে ৰূপৰে বস্তু কিনিছোঁ। আৰু এটা পায়েল কিনিছোঁ মোৰ বাবে। পায়েলটো মোৰ খুব ভাল লাগিছে। একচুৱেলি পায়েলটো মোক হাজবেণ্ডে গিফ্ট কৰিছে। এনেকুৱা চাউণ্ড পাইছেনে? মানে কিনিছোঁ আৰু ধনতেৰাছ বুলি, বেলেগ আৰু একো কিনা নাই, যিহেতুকে পইচা পাতি শ্বৰ্ট হৈ আছে সেইকাৰণে। চ' যেই নহওক সৰু সুৰা শ্বপিং ধনতেৰাছ বুলি এইখিনিয়ে আছিলে, আপোনালোকক দেখালোঁ। আৰু ইয়াতে অকণমান পূজা সামগ্ৰীৰ দোকানৰ পৰা মই লৈছোঁ হালধীয়া কাপোৰ আৰু অলপ ৰঙা কাপোৰ। এইখিনি মোক লাগিব কালি যেতিয়া মই পূজা কৰিম তেতিয়া। আৰু এটা আনিছোঁ আল্টা, লাগিয়ে থাকে এইটো প্ৰায় পূজা চূজাত। আৰু কৰ্পূৰ মোৰ শেষ হৈ গৈছিলে ডেইলি পূজা কৰাৰ কাৰণে। আৰু কেইটামান আনিলোঁ কৰি। এনেকুৱা অলপ দেখাই দিওঁ আৰু সকলোৱে জানে কৰি আৰু গোমতি চক্ৰ, এয়া এনেকুৱা। চ' ইমানখিনি। আৰু এটা বস্তু আছে মই দেখাই আছোঁ ৰ'ব। পিতলৰ এটা কলহ আনিছোঁ পিতলৰ। আৰু এইটো কলহৰ মুখত দিয়া এটা ফুল ধনতেৰাছ বুলিয়ে আনিলোঁ। আৰু এইখিনিয়ে পিতল আৰু ৰূপৰ শ্বপিং কৰিলোঁ সৰু সুৰা। মোৰ পিছে এইটো খুব মৰম লাগিছে। এইটো বহুত ধুনীয়া, বহুত মৰম লগা হয় এইটো। আপোনালোকৰ নিশ্চয় ভালেই লাগিছে নহয় জানো? চ' বলক এতিয়া মই আপোনালোকক দেখাই লওঁ মই কি ৰান্ধি আছোঁ। আহক। চিকেন বনাই আছোঁ। চিকেনৰ ৰেচিপি বহুত আছে মোৰ ভিডিঅ'ত বনাই থৈ দিয়া। অলৰেডি মই শ্বেয়াৰো কৰিছোঁ চিকেনৰ কেইটামান ৰেচিপি, চিকেন মাটন। আজি পিছে মই চিকেনৰ লেগ পিচকেইটা আনিছোঁ আৰু ইয়াতে কাজু চাজু দি অকণমান ক্ৰীমি টাইপকৈ বনাম। ওপৰত ক্ৰীম চ্ৰীম দিম আৰু থাকিব পোলাও। মই আজি এইখিনি ভিডিঅ' শ্বেয়াৰ নকৰোঁ কাৰণ কিয় অলপ কাম আছে আৰু বহুত টায়াৰ্ডো হৈ আছোঁ বৰ্তমান। কামখিনি খতম কৰি লওঁ, নেক্সট কেতিয়াবা মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম পোলাও আৰু ক্ৰীমি চিকেন কাৰী। ঠিক আছে, আজি মই পটাপট কামখিনি কৰি লওঁ আৰু আজৰি হৈ লওঁ আৰু পিছত লগ পাম আপোনালোকক। বাই বাই। ইয়াতে মই ছানডে বজাৰলৈ গৈছিলোঁ বিশাল, আৰু সিদিনাখন মানুহ ইমানেই ভিৰ আছিল। দেৱালীৰ কাৰণে সকলোৱে শ্বপিং কৰাত পূৰা লাগি গৈছে। আৰু ময়ো দেৱালী বুলিয়েই গৈছিলোঁ, কিবা কিবি আনিলেও দেৱালী বুলিয়েই। আৰু সেইদিনাখন আছিলে ছানডে আৰু বহুত ভিৰ আছিলে, সেইকাৰণে মই বিশালত গৈ আৰু আপোনালোকৰ বাবে ভিডিঅ' বনাব নোৱাৰিলোঁ, ইমানেই ভিৰ।
আৰু বহুত দেৰিও হৈ গ'ল, সেয়ে ভাবিলোঁ আপোনালোকক মই ঘৰত গৈ বস্তুখিনি দেখাই লওঁ। চ' বলক চাওঁ বস্তুখিনি মই কি কি আনিলোঁ আৰু কিমান দামত আনিলোঁ। এয়া মই মেট আনিছোঁ, ড'ৰ মেট। এইকেইখন 19 টকাৰ পৰা ষ্টাৰ্ট কৰি লৈছোঁ মই লাষ্ট 59লৈকে মেটবিলাক, আৰু মই আপোনালোকক দেখাই আছোঁ দামবোৰ, আপোনালোকে চাই ল'ব পাৰিব। এইখনত লৈছে 39, এয়া এইখন মেটত লৈছে 39, আৰু ইমানো বেয়া নহয়, ভালেই চলিব, আপোনাৰ ভালেই চলিব। আৰু এইখনত লৈছে 19। কোৱালিটি একেবাৰে বৰ বেয়াও নহয়, 19 টকাত আৰু কিমান ভাল পাব ইয়াতকৈ। ইমানখিনি দামত এইখিনি মই ভাবোঁ বহুত ভালেই আছে, ঠিক ঠাক আছে। আৰু এইখনত লৈছে 39, আৰু এখন মই ওলাই আছোঁ, মই 5খন আনিছোঁ বেলেগ বেলেগ এনেকুৱা। এইখনতো 39 লৈছে। আৰু এনেকুৱা এখনো লৈছোঁ, এইখনতো লৈছে 19 টকা, 19 লৈছে এইখনতো, আৰু এইখনত লৈছে 59, এইখনত 59 লৈছে, অকণমান ডাঙৰ। এইখন পিছে বাকীকেইখনতকৈ অকণ মজবুত। বাকীকেইখনো ঠিকে আছে, প্ৰাইচটো লৈ ঠিক ঠাকেই আছে, বাকী এইখনো ভালেই হয়। আৰু লৈছোঁ মই কুশ্বন কভাৰ, চোফাত পাৰিবলৈ কুশ্বন কভাৰ, দেৱালী বুলি ল'লোঁ, 49তে পাইছোঁ মই, লৈছোঁ 49ত পাই পেলাই। আৰু কাপোৰটো ইমান পাতলা মাতলা নহয়, চেইন আছে, ধুনীয়া কাপোৰটো, কোৱালিটিটো ভালেই পাইছোঁ মই, ব্ৰাইট লাগিব চোফাত পাৰিলে, ভাল লাগিছে। আৰু মই বজাৰ কৰি বিশালৰ পৰা বহুত ভাল পাইছোঁ। আৰু দিৱালী যিহেতু আহিয়ে আছে, তাৰ বাবে কেণ্ডেলো আনিছোঁ, 50টা কেণ্ডেল আছে ইয়াতে, পেকেটটোৰ ভিতৰত 50টা কেণ্ডেল আছে। আৰু দাম লৈছে এইটো, চাই লওক, 149, ঠিকে আছেনে? আৰু এখন ডাইনিঙত পাৰিবলৈ মই আনিছোঁ, ডাইনিং টেবুলত পাৰা কভাৰ, ৰেড কালাৰ। মই খুলি পেলাই দেখুওৱা নাই, আৰু জাষ্ট আপোনালোকক মই এনেদৰে দেখাই দিলোঁ, পিছত কেতিয়াবা বেলেগ ভিডিঅ' বনালে আপোনালোকক মই দেখাই দিম বাৰু। 199 লৈছে এইখনত। আৰু এইটো এটা চাৰ্ফৰ পেকেট, এই চাৰ্ফৰ পেকেটটো বহুত ভাল, আৰু ইমানেই, আৰু বিশেষ একো নাই। এইটো এটা ক্ৰীম, বেবী ক্ৰীম। আৰু এই দুপাত মই আনিছোঁ অইল ব্ৰাছ কৰিবলৈ, আৰু ইমানখিনিয়ে মই বজাৰ কৰিছিলোঁ বিশালৰ পৰা। আৰু ধনতেৰছৰ কি কি কিনিলোঁ আপোনালোককতো মই দেখালোৱেই, সেয়ে আছিল মোৰ শ্বপিং দেৱালী আৰু ধনতেৰছ বুলি। আৰু এইটো এটা পেকেট, আপোনালোকে সকলো গম পায়, তেলত ফ্ৰাই কৰি দিলে ফুলি ফুলি উঠে, পাপৰ টাইপ, খাবলৈও বহুত টেষ্টি, চাহৰ লগত ইভিনিং। আৰু এইটো মছলা ডাব্বা এটাও আনিছিলোঁ, মছলা ডাব্বাটো এইটো বহুত সুবিধাৰ হয়, ওচৰতে ভাত বনোৱাৰ টাইমত কি বহুত এইটো ইউজ হৈয়ে থাকে, লাগিয়ে থাকে, সেইকাৰণে এনেকুৱা এটা ডাব্বা মই লৈ লৈছোঁ। ইমানেই আছিলে আৰু মোৰ বজাৰ আজিৰ কাৰণে। চ' তাৰপিছতে মই ভাত খালোঁ, বনাইছিলোঁ যে কৈছিলোঁ পোলাও আৰু চিকেন বনোৱা বুলি, ৰেচিপিটো শ্বেয়াৰ নকৰিলোঁ, পিছত দেখাই দিম বাৰু কেতিয়াবা কেনেদৰে বনাইছোঁ। আজি অকণমান এনেই ওপৰে চাই লওক, আৰু কিন্তু খাবলৈ বহুত টেষ্টিয়ে হৈছিলে, বহুত ভাল লাগিছিলে। আৰু লগত আছিলে চালাড, পাপৰ, এনেকৈ আমি ৰাতিৰ ডিনাৰটো খালোঁ, খাই বহুত ভাল লাগিছে। আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিছে, তেনেহ'লে প্লিজ মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ।